নমস্কাৰ ষ্টুডেণ্টছ, সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ 1 মাৰ্চ তাৰিখে আছে হিন্দীৰ প্ৰশ্ন কাকত, অৰ্থাৎ গোটেই হিন্দীৰ প্ৰশ্ন কাকতখন মই তোমালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম। উইথ তোমালোকে এনচাৰো পাই যাবা। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ সকলোখিনি তোমালোকে এইটো ভিডিঅ'ত পাই যাবা নম্বৰৰ কুৱেশ্যনখিনি। ঠিক আছে, তো গোটেই কুৱেশ্যনখিনি তোমালোকে লিখি লোৱা। গোটেইকেইটা কুৱেশ্যনে ইম্পৰ্টেণ্ট আৰু এইকেইটা তোমালোকৰ পৰীক্ষাত আহিব। তোমালোকক মই এটাই ৰিকুৱেষ্ট কৰিম, আছাম ষ্টাডি ইনফো ইউটিউব চেনেল নতুন গালে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকৰ আমি দিয়াৰ লগে লগে তোমালোকৰ ওচৰত পাই থাকে। তো তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব, ডেছক্ৰিপশ্যনৰ লিংক আছে, তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ভিডিঅ' চেণ্ড কৰি থাকোঁ আৰু লেটেষ্ট আপডেট দি থাকোঁ। তো এতিয়া ব'লা তোমালোকে ধুনীয়াকৈ কুৱেশ্যনটো লিখি লোৱা। লেটছ গ'। তো ষ্টুডেণ্টছ, তোমালোকৰ প্ৰথমটো কুৱেশ্যন চাবা। প্ৰথমটো কুৱেশ্যন তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন। তোমালোকৰ এইটো ভিডিঅ'ত মাজে মাজে 1 নম্বৰ কুৱেশ্যন পাই থাকিবা আৰু মাজে মাজে তোমালোকৰ 2 নম্বৰ, 3 নম্বৰ, 5, 4 নম্বৰ এনেকুৱা সকলোখিনি কুৱেশ্যন তোমালোকৰ মিক্স হৈ আছে। যে তোমালোকৰ 1 নম্বৰখিনি প্ৰথমতে কৈছোঁ, 2 নম্বৰখিনি প্ৰথমতে তাৰপিছত কৈছোঁ, তেনেকুৱা নহয়। তোমালোকৰ মাজে মাজে 1 নম্বৰ পৰা পাবা আৰু মাজে মাজে 3 নম্বৰ, 4 নম্বৰ, 2 নম্বৰো পাই যাবা। তো প্ৰথমটো কুৱেশ্যন আহিলে তোমালোকৰ राम विक्स बेनीपुरी का जन्म कहाँ हुआ था? तो उत्तर হৈছে बिहार के मुजफ्फर जिले के अंतर्गत बेनीपुर नामक गाँव में हुआ था। এইটো হৈছে চিম্পুল উত্তৰ। তো তোমালোকে এইটো কুৱেশ্যন চাবা, এইটো তোমালোকৰ পাঠতে আছে বা কিতাপতে আছে। ঠিক আছে, তাৰপাছতে আহিলে কুৱেশ্যনটো बेनीपुरी जी को जेल की यात्राएं क्यों करनी पड़ी थी? तो उत्तरটো হৈছে भारतीय स्वतंत्रता संग्राम के सक्रिय सेनानी के रूप में जुड़े होने और अंग्रेज़ों के खिलाफ आवाज़ उठाने के जुर्म में उसको जेल की यात्राएं करनी पड़ी थी। ঠিক আছে, এই কুৱেশ্যন তোমালোকে চাবা। তো অসমীয়াত মই ভাঙনি কৰি দিব লাগে যদি তোমালোকে মোক কমেণ্ট বক্সত জনাবা, মই এতিয়া ভাঙনি কৰি দিম। এতিয়া তোমালোকৰ যিহেতু টাইম নাই, মাজত এদিন আছে। তো নেক্সট কুৱেশ্যনটো আহিলে বেনীপুৰী জি কা স্বৰ্গবাস কব হুৱা থা? উত্তৰটো হৈছে 1968 মে। এইটো কুৱেশ্যন তোমালোকে চাবা। এইকেইটা কুৱেশ্যন তোমালোকে চাই থ'বা এই প্ৰথম পাঠটোৰ পৰা। তাৰপাছত কুৱেশ্যন আহিলে চমকিলি সুন্দৰ সুঘৰ ইমাৰত বস্তুত কিছ পৰ টিকি হতিয়ে? তো নিপকি এইটো সকলোৱেতো জানাই আৰু। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। পাছৰ কুৱেশ্যনত তোমালোকৰ লং কুৱেশ্যন আহিছে, 2 নম্বৰ, 3 নম্বৰীয়া কুৱেশ্যন এটা আহিছে। তো প্ৰথমটো কুৱেশ্যন আহিছে লেখক के अनुसार कौन सी ईद अधिक धन्य है? তাৰপাছতে তোমালোকে কুৱেশ্যনটো চাব লাগিব যে नीप की ईद की क्या भूमिका होती है? তাৰপাছত চাব লাগিব कंगूरे ईद की भूमिका सच करो। তাৰপাছত এটা চাব লাগিব তোমালোকে शहादत का लाल सेहरा कौन से लोग पहनते हैं और क्यों? এই গোটেই কুৱেশ্যনকেইটা তোমালোকে চাই লোৱা। এই 4টা কুৱেশ্যন তোমালোকৰ 3 নম্বৰ, 2 নম্বৰ কুৱেশ্যন, এইকেইটা তোমালোকে ধুনীয়াকৈ লিখি লোৱা। ভিডিঅ'টো ৰখাই লৈ ধুনীয়াকৈ গোটেই কুৱেশ্যনকেইটা তোমালোকে নোট কৰি লিখি লোৱা, তাৰপিছত তোমালোকে পঢ়িবা। ঠিক আছে, এনেই তোমালোকক কৈ থাকি এইটো টাইম লছ নকৰোঁ, তোমালোকে এইকেইটা কুৱেশ্যন লিখি লোৱা ভালদৰে। মই স্পীড কৈছোঁ তোমালোকক কম সময়ত বেছি কুৱেশ্যন দিবৰ কাৰণে। তাৰপাছত কুৱেশ্যন দিলে যে সামান্য লোক कंगूरे की ईद बनना तो चाहता है लेकिन नीप की ईद बनना क्यों नहीं चाहता है? তো তোমালোকে এইটো কুৱেশ্যনৰ উত্তৰটো তোমালোকে সুধিলে তোমালোকে এইটো লিখিব পাৰা, নহ'লে তোমালোকে সাজিও লিখিব পাৰা। তথাপিতো তোমালোকে মোৰ পেৰাগ্ৰাফটো মই যিটো দিছোঁ সেই পেৰাগ্ৰাফটো তোমালোকে পঢ়ি ল'বা, যাতে তোমালোকৰ সাজি লিখিবলৈ তোমালোকে ভালদৰে অলপ কথা ওলায়। ঠিক আছে, তো সাজি লিখিবলৈ তোমালোকে প্ৰথমতে পেৰাগ্ৰাফটো পঢ়িবই লাগিব। লিখি ল'লেও তোমালোকৰ কোনো কথা নাই। তাৰ পাছৰ কুৱেশ্যনটো আহিলে তোমালোকৰ লেখক ঈৰ্ষাই ধৰ্ম को अमर बनाने का क्षेत्र में শ্ৰেয় কিনহে দেনা চাহতা হে? তোমালোকে এইটো কুৱেশ্যনৰ উত্তৰটো তোমালোকে চাই ল'বা। মই স্ক্ৰীণত দেখাই দিছোঁ, স্ক্ৰীণত দেখাই থকা মতে তোমালোকে ধুনীয়াকৈ গোটেই কুৱেশ্যনটো নোট বনাই তোমালোকে লিখি লোৱা, পঢ়িবা। তাৰপিছত তোমালোকৰ অট'মেটিক তোমালোকৰ সাজি লিখিবলৈ তোমালোকৰ কথা আহি থাকিব। নেক্সট কুৱেশ্যনটো আহিলে জয়শংকৰ প্ৰসাদ দ্বাৰা ৰচিত প্ৰথম কাহিনী কা নাম क्या है? তো উত্তৰটো হৈছে গ্ৰাম। গ্ৰাম হৈছে জয়শংকৰ প্ৰসাদৰ দ্বাৰা ৰচিত প্ৰথমখন কাহিনী। নেক্সট কুৱেশ্যনটো আহিলে প্ৰসাদজীৰ দ্বাৰা বিৰচিত মহাকাব্য কা নাম বতাও? উত্তৰটো হৈছে লহৰ और কামায়নী। नेक्स्ट क्वेश्चन है लड़का जादूगर को क्या समझता था? लड़का जादूगर को निकम्मा समझता था। पासर क्वेश्चन আহিলে তোমালোকৰ लड़का तमाशा देखने पर्दे में क्यों नहीं गया था? तो उत्तर হৈছে लड़का तमाशा देखने पर्दे में इसलिए नहीं गया था क्योंकि उसके पास टिकट का मतलब पैसा नहीं था। ठीक আছে, এইটো क्वेश्चन তোমালোকে চাবা। नेक्स्ट क्वेश्चन আহিলে তোমালোকৰ श्रीमान ने छोटे जादूगर को पहले भेंट के दौरान किस रूप से देखा था? अर्थात क्वेश्चन तुम्हारे परीक्षा रही श्रीमान ने छोटे जादूगर को पहले भेंट के दौरान किस रूप में देखा था? उत्तर तुम्हारा लिखिबा श्रीमान ने छोटे जादूगर को एक शराबत वाले की और उससे देखता हुआ पाया। उसके गले में फटे कुर्ते के ऊपर एक मोटी सी छुटकी रस्सी पड़ी थी और जेब में कुछ ताश के पट्टे थे, जिससे वो मुंह पर गंभीर दर्द के साथ धैर्य भी था और उसके अभाव में भी सम्पूर्णता थी। तो তোমালোকে এইটো যিটো পেৰাগ্ৰাফটো তোমালোকে আৰু অলপ বঢ়াই লিখিব পাৰিবা। তোমালোকে কিতাপখন যেতিয়া পঢ়িবা সেই কিতাপখনতে তোমালোকৰ
এই ধুনীয়াকৈ সেই কিতাপখন গোটেই যিকেইটা তোমালোকৰ পেৰেগ্ৰাফকেইটা গোটেইটা পঢ়িলে তোমালোকৰ অট'মেটিক এই কুৱেশ্যনখিনি এনচাৰখিনি তোমালোকৰ অট'মেটিক মুখৰ পৰা ওলাই আহি থাকিব পাছৰ কুৱেশ্যন আহিলে তোমালোকৰ ৱাহাঁ জাকৰ কিয়া কিজিয়েগা তো এইটো ছোটা যাদুকৰ নে এচা কব কাহা থা অৰ্থাৎ ছোটা যাদুকৰে মানুহজনক কেতিয়া কৈছিলে যে ৱাহাঁ জাকৰ কিয়া কিজিয়েগা তাত গৈ কি কৰিব তো তোমালোকৰ এইটো কুৱেশ্যনৰ উত্তৰ তোমালোকে চাই লোৱা স্ক্ৰীনত দেখিছা তোমালোকে চাই লোৱা जब श्रीमान छोटे जादूगर को पर्दे के पास पर टिकट खरीदकर ले जाने को तैयार हुए तब छोटे जादूगर ने इस बात से इनकार करते हुए उसको बोला वहाँ जाकर क्या करोगे ठीक है ये क्वेश्चन क्लियर तरह लंग क्वेश्चन आए 4 नम्बर क्वेश्चन सड़क के किनारे कपड़े पर सजे रंगमंच पर छोटा जादूगर किस मन स्थिति में और किस प्रकार खेल दिखा रहा था এই গোটেই কুৱেশ্যনটোৰ গোটেই এনচাৰটো তোমালোকক ধুনীয়াকৈ দিয়া হৈছে তোমালোকে লিখি ল'বা গোটেই দেখাই দিছোঁ এইটো কুৱেশ্যন ক্লিয়াৰ নেক্সট কুৱেশ্যনটো মন কৰিবা তোমালোকে মহাদেৱী जी के अनुसार नीलकंठ को कैसा वृक्ष अधिक भाता था এই গোটেই পেৰেগ্ৰাফটো তোমালোকে চাই লোৱা আৰু গোটেইটো চাই লোৱা গোটেই পেৰেগ্ৰাফটো তোমালোকে লিখি লোৱা ঠিক আছে এইটো কুৱেশ্যন ক্লিয়াৰ এনে টাইমটো তোমালোকে লছ কৰি নাথাকোঁ তাৰপাছত আহিলে নীলকণ্ঠ को राधा और पूजा में किसे अधिक प्यार था और क्यों তো এইটো তোমালোকে চাবা গোটেই পেৰেগ্ৰাফটো তোমালোকে লিখি দিয়া হৈছে নেক্সট কুৱেশ্যনটো তোমালোকে চাবা বসন্ত ऋतु में नीलकंठ के लिए जाली घर में बंद रहना असहनीय हो जाता था क्यों তো তোমালোকে এই গোটেই বাক্যশাৰীৰ তোমালোকে উত্তৰটো চাবা গোটেইটো তোমালোকে স্ক্ৰীণত দেখাই দিছোঁ লং কুৱেশ্যনটো মই তোমালোকে এটা কাৰণে লৈ আহিছোঁ তোমালোকক দেখাই দিবৰ কাৰণে লৈ আহিছোঁ আৰু যিবিলাক শ্বৰ্ট কুৱেশ্যন তোমালোকক মই কৈ দিয়া হৈছে पासर क्वेश्चन है महात्मा कबीरदास का जन्म कब हुआ था 1398 में संत कबीरदास के गुरु कौन थे रामानंद कस्तूरी मृगवन में क्या खोजता फिरता है तो उत्तर सभा कस्तूरी नामक सुगंधित पदार्थ कबीरदास के अनुसार कौन पंडित है तो उत्तर से प्रेम का धायक्षर पढ़ना है ये कि कबीरदास के अनुसार पंडित नेक्स्ट क्वेश्चन रही कवि के अनुसार हमें कल का काम कब करना चाहिए तो आज ही करना चाहिए ये उत्तर तो नेक्स्ट क्वेश्चन तो चाबा ये लंग क्वेश्चन 2 नम्बर 3 नम्बर क्वेश्चन कबीरदास जी के आराध्य कैसे थे तार पाছত আহিলে कबीरदास जी की काव्य भाषा किन गुणों से जुड़े रहते हैं तार पाছত क्वेश्चन আহিলে তোমালোকৰ तेरा साई तुच्छ में क्यों पुहपन में बास का आवाज़ क्या है तो এইটো কুৱেশ্যনৰ উত্তৰ তোমালোকে চাই ল'বা ঠিক আছে এই তিনিটা কুৱেশ্যনৰ উত্তৰ তোমালোকে চাই লোৱা স্ক্ৰীনত মই লাহে লাহে তোমালোকে দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই লৈ ধুনীয়াকৈ লিখি ল'বা নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকে পাই থাকা নেক্সট কুৱেশ্যন চাবা লং কুৱেশ্যনটো তোমালোকে গোটেই পেৰেগ্ৰাফ দেখাই দিছোঁ ধুনীয়াকৈ গোটেই কুৱেশ্যনকেইটা তোমালোকে লিখি লোৱা এইকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব কিন্তু ইম্পৰ্টেণ্ট বাছি দিয়া হৈছে ঠিক আছে এইকেইটা কুৱেশ্যন তোমালোকে চাবা তাৰপাছতে এইটো কুৱেশ্যন চাবা নেক্সট কুৱেশ্যনটো আছে নেক্সট কুৱেশ্যনটো তোমালোকে চাই লোৱা ঠিক আছে গোটেইটা কুৱেশ্যন ক্লিয়াৰ তাৰপিছত এটা চোৱা मधु के घट और प्यालों से किन लोगों का लगाव होता है এইটা কুৱেশ্যন ক্লিয়াৰ কৰি ল'বা নেক্সট কুৱেশ্যন চাবা ঠিক আছে তো এটা গোটেইটা কুৱেশ্যন তোমালোকে ক্লিয়াৰ এই হিন্দী গোটেই লং কুৱেশ্যন এইটো ভিডিঅ'ত 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এই গোটেইখিনি তোমালোকৰ কুৱেশ্যন তোমালোকৰ ক্লিয়াৰ হৈ গৈছে ঠিক আছে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ইয়াৰ পাছত তোমালোকৰ গ্ৰামাৰ ছেকশ্যনটো লৈ আহিম তোমালোকে গ্ৰামাৰলৈ ৱেইট কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে পাই থাকা তো আজিলৈ ভিডিঅ'টো মানে নিজৰ বন্ধু বান্ধৱীলৈ যিমান পাৰে তোমালোকে শ্বেয়াৰ কৰি দিয়া গ্ৰুপে সকলোৱে যাতে 80+ মাৰ্ক উঠাব পাৰে তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ